মই আৰম্ভণিৰ পৰা জইন কৰাৰ পৰা দেখা পাইছোঁ যে কিছু মাইনৰ মিনাৰেলৰ গাড়ী অবৈধ মানে ভাৱে চলি আছে উইদাউট ভেলিড চালান টিপি। গতিকে সেই গাড়ীবিলাক আমি সময়ে সময়ে অপাৰেশ্যন কৰি সেইবিলাক গাড়ী আমি কৰায়ত্ব কৰি পিনে আমাৰ ৰেঞ্জলৈকে আনিছোঁ। এতিয়া বৰ্তমান আমাৰ 10খন গাড়ী ধৰা আছে, শিল আৰু বালি মিলি পিনে টোটেল 10খন। হয়, এইটো আমি আমাৰ ৰেঞ্জৰ গোটেইখিনি এলেকাৰ পৰাই ধৰিছোঁ। 2-3খনমান গাড়ী আমি নুমলীগড়ৰ পৰা ধৰিলোঁ, 2খনমান বকিয়ালৰ পৰা, আমাৰ ৰঙাজানৰ পৰা, আৰু আমাৰ ইয়াৰে গোলাঘাটৰ টাউনৰ পৰাও 2খন ধৰিছোঁ। এনেকৈ মিলাই টোটেল 10খন গাড়ী ধৰা হৈছে। এই গাড়ীকেইখনত টিপি চালান নাই। আমি তাতে বাকী বহুত গাড়ী চলিছে, কিন্তু সকলোবিলাকে টিপি চালান ব্যৱহাৰ কৰি আহিছে। এই গাড়ীকেইখনক আমি পালোঁ যে তেওঁলোকৰ কোনো ধৰণৰ ডকুমেণ্ট তেওঁলোকে দেখুৱাব পাৰে। তেওঁলোকৰ বুজাবুজি নাই। তেওঁলোকে ৰাতিৰ ভাগত ভাবে কি কোনেও ডিউটি নকৰে নেকি, তেনেকুৱাকৈ ভাবি ৰিক্স এটা লৈ পিনে তেওঁলোকে লৈ আহে আৰু ৰাতি পাইছোঁ আমি এইকেইখন। এই গোটেইকেইখন আমি 7খন গাড়ী ৰাতি পাইছোঁ। নুমলীগড় আৰু আমাৰ ৰঙাজান এইখিনি। ৰাতি 1-2 বজাত, মানে আগৰাতিও আছে পিছ ৰাতিও আছে। পিছ ৰাতি বেছি পাইছোঁ আৰু ৰাতি গাড়ী চলাব নালাগে। অৱশ্যে আজিকালি এটা আপডেট কৰিছে কি ৰাতিও টিপি চালান ইছ্যু কৰে যাৰ থাকে তেনেকুৱা। আৰু এই গাড়ীকেইখনত টিপি চালান নাছিলে তেওঁলোকে। মানুহ ধৰা নাই। আমি ড্ৰাইভাৰবিলাকৰ তেওঁলোকৰ ষ্টেটমেণ্ট লৈছোঁ, মালিকৰ ষ্টেটমেণ্ট লৈছোঁ, আৰু তেওঁলোকে স্বীকাৰ কৰিছে আমি অবৈধভাৱে বালি সৰবৰাহ কৰিছোঁ বুলি। আৰু তেওঁলোকে কিছুমান কাৰ্বি আংলঙৰ পৰা এৰিয়াৰ পৰা, চিলনীজানৰ এইবিলাক এৰিয়াৰ পৰা অনা বুলি কৈছে। কিছুমানে আপোনাৰ ৰঙামাটি এৰিয়াৰ পৰা 2-1খনে কৈছে। তেনেকৈ কৰি তেওঁলোকে অবৈধ বালি সৰবৰাহ কৰাৰ এটা আমি বনগোচৰ ৰুজু কৰিছোঁ, আৰু তেওঁলোকক যি ডিপাৰ্টমেণ্টেলি যিখিনি ফাইন হয় সেই ফাইনখিনি তেওঁলোকে পে' কৰিবলৈ ইচ্ছুক হৈছে, আৰু সেইমতে তেওঁলোকে গাড়ীখিনি মুকলি কৰি লৈ যাব। সেইটো মোৰ মানে বৰ্তমান মোৰ মনত নাই, কিন্তু আমাৰ ডিপাৰ্টমেণ্টত যিখিনি আমাৰ অফেন্স ৰিপৰ্ট বনাই আছে তেওঁলোকে গোটেই ডিটেইলছ দি দিছে। সেইমতে তেওঁলোকক সকলোৰে ক্ষেত্ৰত একেই হ'ব ফাইনটো আমাৰ ডিপাৰ্টমেণ্টে। মই আৰম্ভণিৰ পৰা জইন কৰাৰ পৰা দেখা পাইছোঁ যে কিছু মাইনৰ মিনাৰেলৰ গাড়ী অবৈধ মানে ভাৱে চলি আছে উইদাউট ভেলিড চালান টিপি। গতিকে সেই গাড়ীবিলাক আমি সময়ে সময়ে অপাৰেশ্যন কৰি সেইবিলাক গাড়ী আমি কৰায়ত্ব কৰি পিনে আমাৰ ৰেঞ্জলৈকে আনিছোঁ। এতিয়া বৰ্তমান আমাৰ 10খন গাড়ী ধৰা আছে, শিল আৰু বালি মিলি পিনে টোটেল 10খন। হয়, এইটো আমি আমাৰ ৰেঞ্জৰ গোটেইখিনি এলেকাৰ পৰাই ধৰিছোঁ। 2-3খনমান গাড়ী আমি নুমলীগড়ৰ পৰা ধৰিলোঁ, 2খনমান বকিয়ালৰ পৰা, আমাৰ ৰঙাজানৰ পৰা, আৰু আমাৰ ইয়াৰে গোলাঘাটৰ টাউনৰ পৰাও 2খন ধৰিছোঁ। এনেকৈ মিলাই টোটেল 10খন গাড়ী ধৰা হৈছে। এই গাড়ীকেইখনত টিপি চালান নাই। আমি তাতে বাকী বহুত গাড়ী চলিছে, কিন্তু সকলোবিলাকে টিপি চালান ব্যৱহাৰ কৰি আহিছে। এই গাড়ীকেইখনক আমি পালোঁ যে তেওঁলোকৰ কোনো ধৰণৰ ডকুমেণ্ট তেওঁলোকে দেখুৱাব পাৰে। তেওঁলোকৰ বুজাবুজি নাই। তেওঁলোকে ৰাতিৰ ভাগত ভাবে কি কোনেও ডিউটি নকৰে নেকি, তেনেকুৱাকৈ ভাবি ৰিক্স এটা লৈ পিনে তেওঁলোকে লৈ আহে আৰু ৰাতি পাইছোঁ আমি এইকেইখন। এই গোটেইকেইখন আমি 7খন গাড়ী ৰাতি পাইছোঁ। নুমলীগড় আৰু আমাৰ ৰঙাজান এইখিনি। ৰাতি 1-2 বজাত, মানে আগৰাতিও আছে পিছ ৰাতিও আছে। পিছ ৰাতি বেছি পাইছোঁ আৰু ৰাতি গাড়ী চলাব নালাগে। অৱশ্যে আজিকালি এটা আপডেট কৰিছে কি ৰাতিও টিপি চালান ইছ্যু কৰে যাৰ থাকে তেনেকুৱা। আৰু এই গাড়ীকেইখনত টিপি চালান নাছিলে তেওঁলোকে। মানুহ ধৰা নাই। আমি ড্ৰাইভাৰবিলাকৰ তেওঁলোকৰ ষ্টেটমেণ্ট লৈছোঁ, মালিকৰ ষ্টেটমেণ্ট লৈছোঁ, আৰু তেওঁলোকে স্বীকাৰ কৰিছে আমি অবৈধভাৱে বালি সৰবৰাহ কৰিছোঁ বুলি। আৰু তেওঁলোকে কিছুমান কাৰ্বি আংলঙৰ পৰা এৰিয়াৰ পৰা, চিলনীজানৰ এইবিলাক এৰিয়াৰ পৰা অনা বুলি কৈছে। কিছুমানে আপোনাৰ ৰঙামাটি এৰিয়াৰ পৰা 2-1খনে কৈছে। তেনেকৈ কৰি তেওঁলোকে অবৈধ বালি সৰবৰাহ কৰাৰ এটা আমি বনগোচৰ ৰুজু কৰিছোঁ, আৰু তেওঁলোকক যি ডিপাৰ্টমেণ্টেলি যিখিনি ফাইন হয় সেই ফাইনখিনি তেওঁলোকে পে' কৰিবলৈ ইচ্ছুক হৈছে, আৰু সেইমতে তেওঁলোকে গাড়ীখিনি মুকলি কৰি লৈ যাব।
সেইটো মোৰ মানে বৰ্তমান মোৰ মনত নাই, কিন্তু আমাৰ ডিপাৰ্টমেণ্টত যিখিনি আমাৰ অফেন্স ৰিপৰ্ট বনাই আছে তেওঁলোকে গোটেই ডিটেইলছ দি দিছে, সেইমতে তেওঁলোকক সকলোৰে ক্ষেত্ৰত একেই হ'ব ফাইনটো আমাৰ ডিপাৰ্টমেণ্টত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।